নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ যি তোমালোকৰ অসমীয়াৰ কিতাপ আছে উন্মেষৰ আজি আমি পাঠ 3টো কৰিম পুথি অধ্যয়ন। সো পুথি মানে কিতাপ, যি আমি কিতাপ পঢ়ি আছো সেইটো হৈছে পুথি। গতি পুথি অধ্যয়ন মানে পুথি পঢ়া। গতিকে পুথি পঢ়িলে কি হয় বা কি কি সুবিধা হয় এইটো যেনেকৈ কৈছে যে পুথি অধ্যয়ন এটা সু অভ্যাস, ঠিক আছে। গতি পুথি পঢ়িলে আমি বহুতো কথা জানিব পাৰো। তোমালোকৰ এইটো পাঠ হয়তো তোমালোকৰ শিক্ষাগুৰুৱে পঢ়াই দিছে স্কুলত। সো আমি তোমালোকৰ যি পেজ নম্বৰ 34 চাবা 34 পেজত দি আছে ক্ৰিয়াকলাপৰ আমি সকলোখিনি প্ৰশ্ন সমাধান কৰিম, উত্তৰ কৰিম। তোমালোকে জাস্ট ভিডিওটো লাইক কৰি দিবা, ঠিক আছে। সো যি তোমালোকে পাঠটো আছে পুথি অধ্যয়ন, এইটো লিখিছে লেখক সত্যনাথ বৰাই লিখিছে, ঠিক আছে। আৰু সত্যনাথ বৰাৰ ফটো হৈছে এইখন। আৰু সত্যনাথ বৰা যেটো আছে ইয়ে যিবিলাক প্ৰবন্ধ লিখিছে, প্ৰবন্ধবিলাক হৈছে সাৰথি চিন্তাকলি। গতিকে এইবিলাক তোমালোকে পঢ়িবা। লিখকৰ বিষয়ে যদি আহে এক্সট্ৰাকে প্ৰশ্ন তোমালোকে নিশ্চয়কৈ আনসাৰখিনি কৰিব পাৰিবা, ঠিক আছে। এতিয়া যি আমাক প্ৰথমত দিছে পাঠভিত্তিকত 1 নম্বৰ যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সো যেটো আমাৰ শুদ্ধ হ'ব সেইটো সঠিক হ'ব, এইটো আমাৰ সেইটো বৃত্ত আমাক পূৰ কৰিব দিছে, ঠিক আছে। যেনেকৈ কৈছে যে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি। গতিকে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি এইবিলাক এমসিকিউ টাইপৰ হয়। সৎ স্বভাৱ নে পুথি অধ্যয়ন নে চঞ্চল মন নে সৎসংগত। গতিকে বিদ্যা উপাৰ্জনৰ ঘাই উপায় হৈছে পুথি অধ্যয়ন। গতিকে অপশ্যন খ হ'ব। গতিকে খ নম্বৰটো আমি গোল চিন দিম। এতিয়া তাৰপিছত প্ৰশ্ন দিছে যে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে। গতিকে সংসাৰত উদ্গতি কৰিবলৈ অৰ্থাৎ উন্নতি কৰিবলৈ কি লাগে। ভোটা বুদ্ধি নে চেলেং পেটেং স্বভাৱ নে চঞ্চল মন নে মনৰ একাগ্ৰতা। সো সংসাৰত উদ্গতি কৰিবলৈ হলে মনৰ একাগ্ৰতা লাগিব। গতিকে ঘ নম্বৰটো হ'ব শুদ্ধ। খ নম্বৰত আমি এনেকা দাগ দিম। তোমালোকে বুজি পাইছানে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হলে অভিধান নাইবা শিক্ষকৰ সহায় লবা। সো এইটো দিছে প্ৰথমত আমাক দিছে ভোগ। গতিকে ভোগটো কি হয় দুখ বা সুখ বা দুখ পোৱা কাৰ্য আমি ভোগ বুলি কওঁ, আমি ভোগ যে সেইটো। তাৰপিছত উন্নত অৱস্থা এইটো হ'ব উদ্গতি, মানে উন্নত মানে উদ্গতি হোৱা। সো উদ্গতি কৈছে উদ্গতি। গতিকে এইখিনি টান হ'ব, ঠিক আছে। তাৰপিছত যত্ন মানে কি হ'ব পুৰুষাৰ্থ। গতিকে পুৰুষাৰ্থ মানে কি বিভিন্ন কি যিবিলাক ডাঙৰ ডাঙৰ পণ্ডিত আছিলে এইবিলাক পুৰুষাৰ্থ কৰি কিতাপ লিখি থৈ গৈছে, ভঁৰাল সাঁচিত কৰি থৈ গৈছে। গতিকে যত্ন মানে পুৰুষাৰ্থ, ঠিক আছে। বহুতো যত্নৰ কাৰে কিতাপখিনি লিখিছিলে। গতিকে পুৰুষাৰ্থ, ঠিক আছে। এতিয়া নেক্সট সাঁচি ৰখা মানে হৈছে সঞ্চয় মানে সাঁচি ৰখা। যদি সঞ্চয় কৰা গতিকে সঞ্চয় হ'ব ইয়াত, ঠিক আছে। তাৰপিছত বিদ্যুৎ মানে কি বিজুলী। গতিকে বিজুলী। এতিয়া নেক্সট এবিধ বহুমূলীয়া মণি বা বাখৰ, এইটো হ'ব কি মানিক এটা বহুমূলীয়া মণি বা বাখৰ। গতিকে মানিক ক'ত আছে, মই ডাক্তৰ নিদিছো মানিক এইটো, ঠিক আছে। এতিয়া 7 নম্বৰ কোনো বিষয়ত আগ্ৰহৰে লগা। গতিকে আগ্ৰহৰে লাগিলে তাক কি কওঁ একাগ্ৰতা বুলি কওঁ, একাগ্ৰতা, ঠিক আছে। একাগ্ৰতা ক'ত আছে ইয়াত একাগ্ৰতা। গতিকে এইখিনি হৈছে একাগ্ৰতা। নেক্সট আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, এইটো কি হয় একানপতীয়া বুলি কয়। একেলগে একান্তভাৱে যদি এটা বিষয়ত আমি লাগি থাকো কোনোফালে মন নিদিয়াকৈ একানপতীয়া বুলি কয়। গতিকে একানপতীয়া কৈছে একানপতীয়া। গতিকে এইটো গোটেই হ'ব একানপতীয়া, ঠিক আছে। এতিয়া 9 নম্বৰ ক্ৰমান্বয়ে মানে অনুক্ৰম, ঠিক আছে। অনুক্ৰমটো ক'ত হ'ব অনুক্ৰম। গতিকে এইটো হ'ব অনুক্ৰম। নেক্সট দিছে প্ৰক্ৰিয়া বা বিধি, এইটো হৈছে প্ৰণালী বুলি কওঁ। গতিকে ইয়াত চাবা প্ৰণালী, ঠিক আছে। এইটো হ'ব। গতিকে এইটো কৰিলে আমি 2 নম্বৰৰ উত্তৰ। 3 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দূৰৰ মানিক কেনেকৈ হাততে পাব পাৰি। আমি উত্তৰটো কৰিম যে পৰণৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি। মানে পঢ়িলেহে আমি দূৰৰ মানিক যি ধন থাকে বা মূল্যৱান সম্পদ এইটো আমি হাততে পাব পাৰি, ঠিক আছে, পৰণৰ পৰা। এতিয়া খ নম্বৰ যে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি। আমি উত্তৰ কৰিম পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবৰ বাবে মন পুতি পঢ়িব লাগে। এতিয়া গ নম্বৰ যে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে। আমি উত্তৰ কৰিম
পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ নম্বৰ যে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি। আমি উত্তৰ কৰিম পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অনায়াসে লাভ কৰিব পাৰি। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাৱ বহলাই লিখা। যেনেকৈ আৰ্হিটো আমাৰ দিছে কি যে পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায়, গতিকে ভাৱ বহলাই লিখিব কৈছে। লিখিছে যে মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস কৰি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। গতিকে কিতাপ পঢ়িলে আমি বহুত দূৰ নোযোৱাকৈ আমি বহুত দূৰৰ বস্তু জানিব পাৰোঁ, টকা পইচা খৰচ নকৰাকৈ। এতিয়া আমাক ক নম্বৰটো দিছে যে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। এইটো আমাক বহলাই লিখিব লাগে। আমি উত্তৰ কৰিম যে প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। তাৰপিছত লিখিম যে যদি আনৰ আৰ্জিত বিদ্যা সঞ্চয় কৰা নহয় দিবা অন্তস্তীয় এটা দিব, ল নিদি অন্তস্তীয় দিবা। ঠিক আছে, যে সঞ্চয় কৰা নহয়, ঠিক আছে নহ'লহেঁতেন। ঠিক আছে, মই লিখোঁতে ঠিকে লিখিছোঁ। লিখিবা যে যদি আনৰ আৰ্জিত বিদ্যা সঞ্চয় কৰা নহ'লহেঁতেন তেন্তে পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হ'লহেঁতেন। মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুতো চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। আৰু লাষ্টত দিম সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। তোমালোকে যদি এনচাৰটো দীঘল পাইছে, তোমালোকে যিমানখিনি মুখস্থ কৰিব পাৰা বা যিমানখিনি মনত থাকে পৰীক্ষাত সিমানখিনি লিখি থৈ আহিবা, তথাপিও ফুল নম্বৰ পাবা। ঠিক আছে, গোটেই লিখিব নোৱাৰিলে একো কথা নাই, লিখিব পাৰিলে ভাল, নিলিখিলেও তোমালোকে নম্বৰ পাবা। এতিয়া খ নম্বৰ যে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। আমি উত্তৰ কৰিম যে বিদ্যা যিটো অৰ্জন কৰোঁ, অৰ্জনটো ধন যেনেকৈ অৰ্জন কৰিলে তেনেকুৱা, সেইটো বিদ্যা অৰ্জনটো তেনেকুৱা। আমি উত্তৰ কৰিম যে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা, কাৰণ মূলধন নহ'লে ধন আৰ্জিবলৈ টান। সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূলধন বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি স্থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায় উদ্গতি কৰিব পাৰে, আৰু যাৰ দুৰ্বল সি নোৱাৰে। এতিয়া গ নম্বৰ যে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। আমি বহলাই লিখিম যে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একেবাৰে সঁচা, কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয়। ভাল মানুহ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। গতিকে উক্ত কথাষাৰ বহলাই লিখা হ'ল। বাছ হৈ গ'ল। 5 নম্বৰ প্ৰশ্ন, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। গতিকে আমি ভাল পুথি পঢ়িলে আমি ভাল কথা শিকিব পাৰোঁ। তেনেকৈ ভাল সংগ আমাৰ যদি থাকে, বন্ধুবিলাক যদি ভাল থাকে, আমি ভাল কথা ভাল চৰিত্ৰ আমাৰ হ'ব। কিন্তু আমি যদি বেয়া কিতাপ পঢ়োঁ, গতিকে বেয়া বস্তু শিকিম। বেয়া ল'ৰা ছোৱালী বা বেয়া বন্ধু থাকিলে বেয়া বস্তু আমি শিকিম। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা হৈছে, এইটো বহলাই লিখিব লাগে। 5 নম্বৰৰ কাৰণে উত্তৰটো লিখিবা যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ সত্য, কিয়নো ভাল পুথি পঢ়িলে ভাল কথা শিকিব পাৰি, কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যাব। ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰৰ লগতে ভাল ভাল কথা শিকিব পাৰি, কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ তথা ভাল কথা শিকিব নোৱাৰি। ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্ন,
উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা যেনেকৈ উপকূল উপযোগকুল তেনেকৈ বেদখল বেদযোগখল বিখ্যাত বিযোগখ্যাত আওবাট লিখিম আওযোগবাট এতিয়া আমাক 7 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰেৰে একোটা বাক্য ৰচনা কৰা যেনেকৈ থুপাই লিখিম পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা তাৰপিছত পাৰ্গত লিখিম বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয় পাৰ্গত মানে পুৰা ধুনিয়াকে এটা কাম কৰিব পাৰিল তাক আমি পাৰ্গত বুলি কওঁ এইটো কাম খুব পাৰ্গত মানে ধুনিয়াকে পাৰে বস্তুটো ঠিক আছে তাৰপিছত একাগ্ৰতা লিখিম সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে মানে একে ধৰণে মগজু লগাই মনোযোগ লগাই কাম কৰিবলৈ আমি একাগ্ৰতা বুলি কওঁ এটা পুৰুষাৰ্থ লিখিম যে লিখকসকলে বহুত পুৰুষাৰ্থ কৰি বিদ্যাৰ ভঁৰাল বান্ধি থয় ঠিক আছে পুৰুষাৰ্থ মানে বহুত কষ্ট কৰি বা যত্ন কৰি এটা স্বভাৱ লিখিম মানুহৰ স্বভাৱ ভাল হ'ব লাগে বুজি পাইছা ভিডিওটো লাইক কৰিবা দেই এতিয়া তোমালোকে হাতৰ পিছত জ্ঞান সম্প্ৰসাৰণ পাবা জ্ঞান সম্প্ৰসাৰণখিনি তোমালোকে ধুনিয়াকে পঢ়িবা ইয়াত একো বুজিবলগীয়া নাই তোমালোকে জাস্ট পঢ়িলে হৈ গ'ল বুজি পাবা তাৰপিছত আমি 8 নম্বৰ চাম 8 নম্বৰ কৈছে যে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা যদি তোমালোকৰ বিদ্যালয়ৰ যে লাইব্ৰেৰী আছে লাইব্ৰেৰীত তুমি কি কি কিতাপ পঢ়িছা সেইটো তালিকা যেনেকৈ তোমালোকে যদি গণিত পঢ়িছা গণিতৰ তালিকা দিবা যে গণিত বই পঢ়িছো গণিত কিতাপ পঢ়িছো অতি গণিত কিতাপত মই কি শিকিছো যে প্যাটাৰ্ন ইন নাম্বাৰ শিকিছো সংখ্যাৰ প্ৰণালী শিকিছো তাৰপিছত ৰেখাৰ কোণ শিকিছো সেইবিলাক তাৰপিছত এইবিলাক তোমালোকে জাস্ট এনে দিছে ইয়াত 10 নম্বৰ দিছে যে স্পষ্ট পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যেনেকৈ গ্ৰন্থ মেলা হ'ব 15-22 নৱেম্বৰ 2025 কত হ'ব অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰাত হ'ব ভেটেনাৰী ফিল্ডত ইয়াত তলত কেইটামান প্ৰশ্ন দিছে যে অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব গতিকে 15 নৱেম্বৰৰ পৰা 15 নৱেম্বৰ 2025 ৰ পৰা আৰম্ভ হ'ব তাৰপিছত গ্ৰন্থমেলাখন কত অনুষ্ঠিত হ'ব গতিকে গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটীত অনুষ্ঠিত হ'ব তাৰপিছত গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব গতিকে গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব নেক্সট গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে গতিকে গ্ৰন্থমেলাখনত সকলো গ্ৰন্থত 10% ৰেহাই গতিকে 10% ৰেহাই দিছে সকলো গ্ৰন্থত 10% ৰেহাই দিছে 9 নম্বৰ যে গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব গতিকে গ্ৰন্থমেলাখনত 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব ঠিক আছে গতিকে এইখিনি কৰিবা হৈ যাব এনসাৰটো এতিয়া নেক্সট দি আছম তোমালোকৰ প্ৰকল্পখিনি নালাগে যে পুথিসমূহৰ এখন কিবা দিছে তোমালোকে যি পাঠ্যপুথিৰ বাহিৰে তোমালোকে ঘৰত আন কি কি পুথি আছে সেইবিলাকৰ নাম লিখিব দিছে তোমালোকে পাঠ্যপুথিৰ বাহিৰে তোমালোকৰ যি কিতাপ আছে যিবিলাক কিতাপ আছে কিতাপৰ বাহিৰে যদি কিবা পঢ়া সেইখিনি নাম লিখিব কৈছে ঠিক আছে এইবিলাক প্ৰকল্প এইবিলাক পৰীক্ষাৰ কাৰণে নহয় তেতিয়া নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট অধ্যায় আছে পাৰ্ট 4 টো কৰিম পাৰ্ট 4 ৰও গৈ বলা গছৰ পুলি ৰও বলা হেতু ঠিক আছে এটা আমি ডেসক্ৰিপচন দিয়া আছে তোমালোকে তাতে ক্লিক কৰি চাব পাৰিবা সো আজিলৈকে আহো বাবে টেক কেয়াৰ তোমালোকে ভিডিওটো লাইক কৰি দিবা দেই